আজি আমি সুমন বৌ আৰু সতীশ দাদাৰ ঘৰত আহিছোঁ। মা অহাৰ কাৰণে মাতিছিলে ভাত খাব। এয়া আমাৰ ৰিকুন ভাইটি, লগতে এয়া বাবু ৰসগোল্লা খাই আছে। সকলোৱে মিলি জুলি চাহ খাই আছোঁ। গাখীৰ দিয়া চাহ। কেনেকুৱা লাগিছে আহি? আৰু এইটো ঘৰৰ নিচিনা লাগিছে নেকি? ঘৰত বনোৱা নিচিনা? চাহ পানী খাই আমি এতিয়া চাদৰ ওপৰলৈ গৈ আছোঁ আৰু বাবুক মই কোচত লৈ আহি আছোঁ ধুনীয়াকে। সেয়া আমাৰ ৰিপুন ফুলৰ পুলিত বোলে পানী দিব এতিয়া। ৰিপুন হাই বলো। এতিয়া দেখকে আৰু বৌয়ে ইয়াতেও এখন মানে ধুনীয়া মিনি অসম বনাইছে। এয়া পানী দিয়াত লাগি গৈছে। চাওঁ ফুলেৰে লগত দেখাই দিওঁ। এয়া কথন্দা ফুল, বগা কথন্দা। লগতে আৰু আপোনালোকক দেখুৱাই আছো কি কি আছে। এয়া হৈছে ভোট জলকীয়া, এয়া তুলসী, গোলাপ ফুল, মেচকা টেঙা, কাকো জলকীয়া, এয়া হৈছে হাইব্ৰিড আমৰ পুলি, লগতে এয়া এল'ভেৰা। যিসকলে গালত লগাই তেওঁলোকৰ চাগে লোভ লাগিছে দেখি এল'ভেৰা। আৰু এয়া নামটো নাজানো ফুলটোৰ, খুব ধুনীয়া ধুনীয়া ফুল লাগে এয়া বেঙুনীয়া ৰঙৰ। লগতে এয়া মানি প্লাণ্ট, আৰু মানি প্লাণ্ট থকাৰ কাৰণে চাগে গুৰগাঁও নিচিনা এখন চহৰত বৌহঁতে মাটি কিনিব পাৰিছে, ঘৰ কিনিব পাৰিছে, হয়নে বৌ? এয়া বাবুয়ে খেলি আছে। বাবু এবাৰ দেখাই দিয়া, মনত পৰে না বাৰু দিনবোৰ? একবাৰ ডান্স কৰক। তুমি কি কৰিছা? মই পানী দি আছো, বৃক্ষৰোপণত পানী দি আছো। পানী কি কি গছ আছে এবাৰ কৈ দিয়া সকলোকে। নেমু গছ আছে, তুলসী গছ আছে, আৰু সেইডাল কি খ্ৰীষ্টমাছ ট্ৰি বুলি কয় নে কি কয় নাজানো। আৰু চন্দন বুলিয়ে কয়। আৰু এইকেইটা কণী দেখাই দিয়া। পাথৰ নহয়, এইকেইটা হাঁহৰ কণী হয়নে? এয়া আছে আমাৰ ৰাবাৰৰ গছ, আমি বৰ গছ বুলিও কওঁ। ৰাবাৰৰ গছডাল কিয় ৰুইছে বৌ? এয়া কিছুমানে পূজাও কৰে ন ৰাবাৰৰ গছৰ তলত। আৰু এয়া নৰসিংহ আছে, সৰুকৈ নৰসিংহ। অসমৰ বাহিৰতো এখন ধুনীয়া অসম, হয়নে? মই গাটো ধুৱাই দিওঁ নেকি বাৰু? পেণ্টটো ভিজিল। ৰিপুন তুমি বিয়া যাও। ৰিপুনৰ ডান্সটো কৰি দিয়া। ডান্সটো কেনেকুৱা হৈছে? গছৰ পুলিবিলাকে যাতে বহুত ৰ'দ নাপায় সেইকাৰণে মানে কি বুলি কয় এখন গ্ৰীণ নেট ন, গ্ৰীণ নেট এখনৰ ব্যৱস্থা কৰা হৈছে ৰ'দটো মানে কোমল কোমলকৈ পাবলৈ। গ্ৰীণ হাউচ বনাই দিয়া হৈছে। মানে ইমান গছ থাকে অসমৰ ঘৰতে মানুহে নলগায়, হয় না? ইমানখিনি এনেকুৱা নালাগে। है ठीक से गया ही नहीं है। खुरी को बोलो, खुरी को देना ही नहीं आया। बोलो एक बार तेज बोलो। बोले खुरी ठीक से पानी डालो, बोलो। हाँ এয়া এইফালে আছে ৰঙা কথন্দা ফুল, এইফালে আছে দুপৰ টেঙা, যিটো নেকি পেটৰ কাৰণে অতিকে উপকাৰী। লগতে যিসকলৰ পেটত পাথৰ হয় তেওঁলোকে এইটো খালে ভাল ৰাতিপুৱা ৰাতিপুৱা। ইয়াতে এয়া চন্দন ৰোৱা হৈছে, লগতে বিভিন্ন ধৰণৰ নেমু টেঙা ৰোৱা হৈছে। এয়া তুলসী। বৌ এইবিলাক কি গছ? এইবিলাক তলৰ পুদিনা। এনেকে পুদিনা ফুলি যায় নেকি? ফুলে নেকি? আচ্ছা আচ্ছা, পুদিনা ফুলা মই আজি প্ৰথম দেখিছো। আপোনালোকে যদি দেখিছে কমেণ্ট কৰিবচোন। মই কিন্তু আগতে দেখা নাছিলো এনেকে পুদিনা ফুলা। লগতে এয়া আমাৰ অপৰাজিতা ফুল। অপৰাজিতা ফুলৰো মানুহে চাহ খোৱা দেখিছো, ময়ো আগতে খাই পাইছো। লগতে এয়া আমাৰ আমি যে তলসৰা শেৱালি বুটলো, এয়া শেৱালি ফুল চিজনত লাগে। মোৰ লগত তুলসী খালে, কৈ দিয়া। মোৰ লগত তুলসী খালে কাহ নাথাকে, মানিমুনি ভেদাইলতা পেট ভাল কৰে। হেনা ৰিপুন? পেট ভালে থাকে। কৰে নহয়, থাকে। কিবাকে এটা অসমীয়া শব্দ কৈছে আৰু কোৱাচোন অসমীয়া দুটা। আমি বৌ আৰু দাদাৰ ঘৰত আহিছিলো। লগতে এয়া দুয়োগৰাকী বৌ আৰু দাদাৰ সন্তান আমাৰ লগত আছে। আমাৰ এয়া সৰু বাবু পুতলাটো। কোৱা। আপুনি আমাক আশীৰ্বাদ দিবি, মই ডাঙৰ হৈ কেনে ভাল কাম কৰিম। অকে, বাবুৱে মানে অসমীয়া শিকি আছে, গতিকে আপোনালোকে ভুল হলে ক্ষমা কৰিব আৰু ধুনীয়াকে দুইজনকে আশীৰ্বাদ দিব যাতে ডাঙৰ হৈ ভাল মানুহ হ'ব পাৰে, সমাজত শিক্ষাতে অৰ্জন কৰিব পাৰে। কোৱা, মোকো মৰম কৰিব বুলি কোৱা। কোৱা, বহুত লোক দেখ ৰে, বলো জলদি। হা বলো, মোকো কৰিব দেই মৰম। নমস্কাৰ কৰো, নমস্কাৰ। ৰিপুন बहुत बढ़िया से गाना सुनाओ, तेज गाओ तेज। अकेले
अकेले तुम जो हम संग साथ रहे तो फिर क्या दम तू मेरा दिल तू मेरी जान I love you daddy तू मासूम तू शैतान Oh, you love me daddy मासूम तू शैतान Oh, you love you daddy বহুত বহুত ধন্যবাদ খুব ধুনীয়াকে গাইছে গীতটি আৰু এটি গীতত স্কুলত ডান্স কৰিও ৰিপুনে পুৰস্কাৰ পাইছে ন ফাৰ্ষ্ট প্ৰাইজ মোৰ ফেচবুকৰ বন্ধু বান্ধৱীসকল এডাল কি গছ চিনি পাইছেনে আপোনালোকে চিত্ৰনলা আৰু চিত্ৰনলা হৈছে এবিধ মহৌষধি মানে গছ যদি আপোনালোকৰ ঘৰৰ ওচৰে পাজৰে মহ আৰু মাখি বা যিকোনো কীট পতংগৰ উপদ্ৰৱ হৈছে তেনেহলে এই গছজোপাৰ পাত কেইটামান যদি আপোনালোকে খুন্দি পানীৰ লগত মিহলাই কেওফালে ছটিয়াই দিয়ে তেনেহলে ঘৰৰ চাৰিওদিশৰ পৰা আপোনালোকৰ দুৰ্গন্ধ আঁতৰিব আৰু মহ মাখি যিকোনো বিছা পৰুৱা যিকোনো বস্তু থাকিলে মানে পলাই পত্ৰং দিব পলাই পত্ৰং দিব আপোনালোকে এইটো কৰিব পাৰে লগতে এয়া ধুনীয়াকে মধুৰিআম লগাইছে এইফালে জবা ফুল আছে এইফালে গোলাপ ফুল আছে এইফালে ভেন্দি আছে আকৌ এইফালে মধুৰিআম আছে এইফালে আছে অমিতা খুব ধুনীয়াকৈ আৰু এইফালে এয়া মোৰ আছে ভাল লগা বস্তু এটা আছে দুপৰ টেঙা এইটো কি বস্তু এটা এয়া হেৰি বুলি কয় মান ধনিয়া মান ধনিয়া আপোনালোকৰ ফালে কি কয় এবাৰ জনাবচোন লগতে এইফালে এটা মই বস্তু দেখুৱাম বুলি ভাবিছিলো নৰসিংহৰ পাত তুমি হয়তো নাজানা এয়া যে মধুৰিআম আমি যে মধুৰিআম খাওঁ এই মধুৰিআমৰ এই কোমল পাত কেইটি যদি তুমি এনেকে ছিঙি ধুনীয়াকে ধুই খাই দিয়া তেনেহলে ইয়াৰ পৰা মানে তুমি মুক্তি পাবা আৰু যদি নোধোৱাকে খাই দিয়া তেনেহলে তোমাৰ পেটৰ অসুখ বাঢ়িব পাৰে গতিকে সদায় চাফ চিকুণতা নিজৰ হাতত আৰু যিবিলাক আমি বনৌষধ পাওঁ সেইবিলাকৰ দ্বাৰা আমি নিজে নিজে ৰোগবোৰ নিৰাময় কৰিবলৈ চেষ্টা কৰিব লাগে অলপমান যদিও কেঁহা কিন্তু পেটৰ কাৰণে অধিক উপকাৰী বস্তু এইটো হয়নে নহয় আপোনালোকে জনাবচোন থোৱা গৈছে কিন্তু এয়া মটৰৰ পানীৰে অকণমান আগত পানী মাৰি ঠিক আছে জীৱনটো জখলাৰ দৰে বহুতো ঘাট প্ৰতিঘাতৰ মাজেৰে আমি এনেকৈ বগাই 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 ওপৰলৈ গৈ থাকিব লাগে LP স্কুলত এইখিনিমান হাই স্কুলত এইখিনি হওঁ তাৰ পাছত কি হয় হায়াৰ ছেকেণ্ডাৰী হয় তাৰপিছত কলেজ আহে তাৰপিছত জবৰ দিশে তাৰপিছত বিয়া বাৰুৰ দিশে তাৰপিছত একদম আকাশৰ ফালে ল'ৰা ছোৱালীৰ দিশে ল'ৰা ছোৱালী জন্ম দিয়া সেইবিলাকৰ তাৰ পাছত হ'ব নাতি নহয় যি জোৱাই তাৰপিছত হ'ব নাতি নাতিনী একে লাষ্টত হ'ব ওপৰৰ ফালে কি আহা গধূলি হবৰ হ'ল ভাত খাব বৌয়ে মাতি আছে আহা ব'লা তুলসী পাত দুটামান খালো ভাতত আজি কি বনাইছে বোলে সুধিছানে মটন সেইটো তুমি গোন্ধতে গম পাইছা কৈ দিয়া আৰু দালিটো বহুত ধুনীয়া বনাইছে ৰাস্তাৰ পৰা গোন্ধ পাইছো কি বনাইছে মানে আইটেম কেইটা গোন্ধতে গম পোৱা হয় মটন বুলি ৰিপুনেহে ক'লে দেই হয়নে সেইটো হয় বাৰু কিন্তু দালিটো মই কৈছো কিন্তু হয় আহা ভাত খাব যাওঁ আমি ভাত খাব বহিলো ছাগলীৰ মাংস দালি বিলাহী আলুৱে ভাজি লগতে চালাড আছে আৰু এটা কি এইটো নামটো ক'বচোন এইফালে আমাৰ মা উঠিল শুই এক টোপনি মাৰিলে ভাত হয় মানে লগতে এয়া চালাড দিছে ধুনীয়াকে খাব আৰম্ভ কৰো সকলোৱে ঠাণ্ডা পৰি থাকে এনে গৰমটো দিবই আৰু জুলাই মাহত সকলোতকৈ বেছি গৰম সকলো জানোৱেই আমি আটাইয়ে আহি সুকলমে ঘৰ পালো ফ্ৰেছো হৈ উঠিলো ভিডিঅ'টো কেনে পালে জনাব এবাৰ কমেণ্টত আৰু শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ